সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ ফাগুন মাহৰ 13 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 26 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বিতীয়া তিথি, ৰাত্ৰি 9:30 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ, ৰাত্ৰি 3:07 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:58:52 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:21:10। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব মনুষ্যগণ, গৰুৰ অস্থি বায়ু যোগ হ'ব, অষ্টোত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 7:10 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু কন্যা ৰাশি হ'ব, শূদ্ৰ বৰ্ণ হ'ব আৰু মহিষৰ অস্থি অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। কিন্তু ৰাত্ৰি 3:07 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 7:15 পৰা 8:42। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:25 পৰা 12:45। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। পোনপ্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি আনক কিবা বয় বস্তু হয়তো উপহাৰ হিচাপে দিব পাৰে, হয়তো দিবলগীয়া হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি শিশুৰ পৰা অকণমান দূৰত থকাটো ভাল হ'ব, কিয়নো শিশুৱে কিছু দিনটো আমনিদায়ক কৰি তুলিব পাৰে। খৰচৰ মাত্ৰা অকণমান বাঢ়িব, গতিকে যিমান পাৰে নিজৰ নিয়ন্ত্ৰণত খৰচ ৰখাটো আপোনাৰ বাবেই ভাল হ'ব। জীৱনসংগীৰ ফালৰ পৰা আজি আপুনি সুখ লাভ কৰিব, গতিকে জীৱনসংগী সকলো ক্ষেত্ৰত আপোনাক ছাপোৰ্ট কৰিব। আজি ব্যক্তিগত গোপনীয় কথাবোৰ পৰালৈ আনৰ সৈতে শ্বেয়াৰ নকৰিব, কিয়নো নিজৰ ব্যক্তিগত গোপনীয় কথা আনে গম পালে হয়তো আপোনাৰ সন্মানহানি হ'ব পাৰে। বাকী অন্য সকলো দিশত হ'ব, বিশেষকৈ এওঁলোকৰ সমাজত সন্মান প্ৰাপ্তিৰ আজি সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। সামাজিক ক্ষেত্ৰত কোনোবা ব্যক্তিয়ে আপোনাৰ সন্মান যথেষ্ট কৰিব। টিভি মোবাইল বিশেষকৈ চিনেমা জগতৰ সৈতে অকণমান জড়িত হৈ থকা দেখা যাব। অকণমান কথা বতৰাও আজিৰ দিনটোত মেষ ৰাশিৰ ব্যক্তিসকলে বেছিকৈ কোৱা দেখা যাব। গতিকে কথা বতৰা কৈ থাকোঁতে হয়তো কিবা কাম কৰিবলৈ বাকী ৰ'ব পাৰে। বাকী অন্য সকলো দিশত হ'ব। বিশেষকৈ বিদ্যাৰ্থীসকলৰো আজি পঢ়াত কিছু ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ পৰা উপদেশ লাভ কৰিব। অৱশ্যে পঢ়াত কিছু অন্য দিনৰ তুলনাত আজি মনোযোগ বৃদ্ধি পাব। লগতে আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। বৃষ ৰাশিৰ ব্যক্তিসকলে যদি বিগত দিনৰ পৰা অকণমান কিছু চিন্তা আপোনাৰ মনত চলি আছিল, সেই চিন্তাবোৰ আজি দূৰ হ'ব। গতিকে মন কিছু আজি পাতল হৈ পৰা দেখা যাব। ক'ৰবাৰ পৰা আজি অনুমোদন প্ৰাপ্তিৰ সম্ভাৱনাও যথেষ্ট আছে আৰু আশাবোৰ আপোনাৰ পূৰ্ণ হ'ব। বিশেষকৈ যদি কিবা আশা আপুনি কৰি আছিল সেই আশাবোৰ আজি পূৰ্ণ হোৱাৰ সম্ভাৱনা কিছু দেখা পোৱা গৈছে।
শিশুৰ বাবে আপুনি খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে শিশুৰ পঢ়া শুনাৰ ক্ষেত্ৰতে হওক নতুবা অন্য কিবা ক্ষেত্ৰত খৰচ আজি কৰিবলগীয়া হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰতকৈ এওঁলোকে সমাজৰ কাম কাজত বেছি অংশগ্ৰহণ কৰা দেখা যাব। গতিকে পৰিয়ালৰ কিবা কাম হয়তো আধৰুৱা কৰি এওঁলোকে সামাজিক কামত ব্যস্ত হৈ পৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অতি শুভ দেখা পোৱা গৈছে। কিন্তু যিকোনো কাম এওঁলোকে খুব সোনকালে কৰিব বিচৰা দেখা যাব। গতিকে কামবোৰ পলম হ'লে হয়তো এওঁলোকৰ অকণমান ধৈৰ্য কিছু কমিব পাৰে। আজি পঢ়া শুনাটো মন বহিব, বিশেষকৈ কিবা উপন্যাস নতুবা গ্ৰন্থ অধ্যয়ন কৰাৰ ইচ্ছা যাব পাৰে। বাহিৰা কিতাপ পঢ়াৰ অকণমান ইচ্ছা মনলৈ অহা দেখা যাব। আজি বয়সস্থ ব্যক্তিসকলে অকণমান নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰি ৰাখিব, কিয়নো হঠাৎ হয়তো খঙৰ পৰিমাণ এই বিষৰাশী ব্যক্তিসকলৰ আজি বাঢ়িব পাৰে। বাকী অৱশ্যে সকলো দিশত হ'ব। গোটেই দিনটো আপোনাৰ বাবে আজি আনন্দদায়ক দেখা পোৱা গৈছে। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব আজিৰ বাবে ৰঙা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকল আজি শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলিব। বিশেষকৈ আপোনাৰ বিপক্ষে হয়তো কোনোবা ব্যক্তিয়ে ষড়যন্ত্ৰ কৰি থাকিব পাৰে। গতিকে অকণমান সতৰ্ক থকাটো ভাল হ'ব। আজি কিন্তু আপোনাৰ চিন্তাবোৰ দূৰ হ'ব। বিগত দিনৰ যদি চিন্তাও চলি আছিল, সেই চিন্তাসমূহ আজি দূৰ হোৱা দেখা যাব। ব্যৱসায়ত আকস্মিক লাভৰ সম্ভাৱনা কিছু দেখা পোৱা গৈছে। গতিকে হঠাৎ ব্যৱসায়ত লাভ হ'ব পাৰে। আজি ঘৰুৱা ক্ষেত্ৰত হয়তো আপুনি কিবা কাম বন কৰিবলগীয়া হ'ব পাৰে। ঘৰৰ কাম, ঘৰৰ চাফ চিকুণ, ঘৰৰ পৰিৱৰ্তন এনেধৰণৰ কিবা হয়তো আপুনি কাম বন কৰিবলগীয়া হ'ব পাৰে। আজি কোনোবা বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে হয়তো কোনো গুৰুত্বপূৰ্ণ ব্যক্তি আপোনাৰ জীৱনত আজিৰ দিনটোত লগ পাব পাৰে। ঘৰৰ পৰা এই ৰাশি ব্যক্তিসকল বাহিৰলৈ ওলাই গ'লেই হয়তো আজি খৰচ বাঢ়িব পাৰে। গতিকে খৰচত কিছু নিয়ন্ত্ৰণ ৰখাটো ভাল হ'ব। অকণমান শিশু সুলভ স্বভাৱৰ হয়তো ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব পাৰে। গতিকে শিশুৰ দৰে কথা বতৰা কোৱা, শিশুৰ দৰে আচৰণ কৰা আজি এওঁলোকক দেখা যাব। ক্ৰীড়াত সুনাম অৰ্জনৰ বিশেষ সম্ভাৱনা আছে। গতিকে খেলা ধূলাত আজিৰ দিনটোত সুনাম অৰ্জন কৰিব পাৰিব। খেলা ধূলাত অকণমান আজি ৰাপো আপোনাৰ বৃদ্ধি পাব পাৰে। বাকী কোনোবা হয়তো ধাৰ্মিক স্থললৈ আপুনি যাবলগীয়া হ'ব পাৰে। আজি বিশেষকৈ মানসিক শান্তি লাভ কৰিব, কিয়নো বিগত দিনৰ তুলনাত আজি মানসিকভাৱে কিছু আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰো আজি যিখিনি পঢ়া শুনা কৰিব সেইখিনি খুব মনোযোগ দি পঢ়া শুনা কৰা দেখা যাব। অৱশ্যে কমকৈ পঢ়া শুনা কৰা দেখা যাব। বাকী আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকল আজি কিছু স্পষ্টবাদী হৈ পৰা দেখা যাব। গতিকে কোনোবা ব্যক্তিয়ে কিবা ক'লে এওঁলোকে স্পষ্টভাৱে তাৰ উত্তৰ দিয়া দেখা যাব। কিন্তু ভয় ভাৱ আজি মনৰ পৰা নোহোৱা হ'ব। গতিকে সাহসী কিবা পদক্ষেপো এওঁলোকে আজিৰ দিনটোত ল'ব পাৰে। অৱশ্যে সকলো সময়ত তেওঁলোকে ৰাইজৰ লগত একলগ হৈ থকা দেখা যাব। ৰাইজৰ বিৰুদ্ধে আজি এওঁলোকে নাযায়, ৰাইজৰ সৈতেই থকা দেখা যাব। যদি পূৰ্বতে ক'ৰবাত ধন সঞ্চয় কৰি থৈ দিছিল, ইনভেষ্ট কৰি থৈ দিছিল, তেনে ধন হয়তো আজিৰ দিনটোত আপুনি নাপাব পাৰে। অৰ্থাৎ আজিৰ দিনটোত আপুনি সঞ্চয় নতুবা ইনভেষ্ট কৰাৰ পৰা কিছু দূৰত থকা ভাল হ'ব। কিন্তু প্ৰেম সম্বন্ধৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ কিবা শুভ খবৰ আজিৰ দিনটোত অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আপোনাৰ চুম্বকীয় ব্যক্তিত্ব আজি বৃদ্ধি পাব। গতিকে সকলো আপোনাৰ পিনে আকৰ্ষিত হৈ পৰাও দেখা যাব। আপুনি কোৱা কথাবোৰ আজি সকলোৱে গুৰুত্ব দি শুনা দেখা যাব। জীৱনসংগীৰ কিবা কথাই আপোনাৰ জীৱনত সুখ সমৃদ্ধি বৃদ্ধি কৰিব। লগতে আপুনি আনৰ পৰা মাজে সময়ে হয়তো আজি উপদেশ পাই থাকিব পাৰে। একাধিক ব্যক্তিয়ে হয়তো আজিৰ দিনটোত আপোনাক উপদেশ দিব পাৰে। এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি মন পচন্দৰ কাম বনহে কৰা দেখা যাব। যি কাম কৰি ভাল পায় সেই কামহে কৰা দেখা যাব। পচন্দ বিৰুদ্ধে এওঁলোকে কাম বন কৰিব আজি নিবিচাৰে। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰতো একেই পৰিস্থিতি আহিব। গতিকে যি কিতাপ পঢ়ি ভাল পায় সেই কিতাপহে পঢ়া দেখা যাব। পঢ়ি ভাল নোপোৱা কিতাপৰ প্ৰতি হয়তো ইচ্ছা অকণমান আজি কম হ'ব পাৰে। বাকী অন্য সকলো দিশত শুভ দিনটো। শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব
বগা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ আজি গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি অতি সুন্দৰ হৈ পৰিব। সন্ধিয়া ক'ৰবাত ফুৰিব যোৱা, চিনেমা চাব যোৱা, নতুবা বিশেষকৈ আপোনাৰ আনন্দদায়কভাৱে সেই সন্ধিয়াৰ সময়খিনি পাৰ হোৱা দেখা যাব। আজিৰ দিনটোত উত্তম খাদ্য গ্ৰহণ কৰাৰ সুবিধাও লাভ কৰিব। গতিকে ঘৰতে হওক নতুবা ক'ৰবাত ওলাই গ'লেই হওক সুস্বাদু ভোজন আজি গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। আজি মন এওঁলোকৰ উৎফুল্লিত হৈ থাকিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। আজি অৱশ্যে খৰচো মাজে সময়ে অকণমান বাঢ়িব পাৰে। গতিকে আৰ্থিকভাৱে অকণমান হয়তো খৰচৰ মাত্ৰা বাঢ়িব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত ঘৰত থকাৰ বিপৰীতে এওঁলোকে ঘৰৰ পৰা বাহিৰতহে দিনটোৰ বেছি সময় পাৰ কৰিব। কোনোবা প্ৰিয় বন্ধুৰ সৈতে দিনটোৰ বেছি সময় আপোনাৰ অতিবাহিত হ'ব পাৰে। প্ৰেমৰ ফালৰ পৰা অতি শুভ দিনটো। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি কৰ্মত হয়তো অকণমান কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে কিছু সতৰ্ক থাকিলে নিশ্চয় সেই ক্ষেত্ৰৰ ফালৰ পৰা হাত সাৰিব পাৰিব। বাকী এই ৰাশি ব্যক্তিসকলৰ দিনটোৰ আৰম্ভণিতে কিবা ভাল খবৰ হয়তো আহিব পাৰে। গতিকে শুভ খবৰ প্ৰাপ্তিৰ সম্ভাৱনাও অকণমান দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত মাজে সময়ে মন বহিব, মাজে সময়ে হয়তো অকণমান পঢ়াৰ পৰা এওঁলোকৰ ইচ্ছা কমিব পাৰে। গতিকে অকণমান চঞ্চল হৈ থকা দেখা যাব। বাকী অন্য সকলো দিশত শুভ। শুভ সংখ্যা বিশেষভাৱে আজি থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ পুৰণা চিন্তাধাৰাই অকণমান হয়তো উন্নতিত বাধা দিব পাৰে। গতিকে যিমান পাৰে পুৰণা কথাবোৰ আজি পাহৰি নতুনত্বৰ পিনে আগবঢ়াৰ চেষ্টা কৰক। নিশ্চয় আপোনাৰ দিনটো সুন্দৰ হৈ পৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ পদ প্ৰাপ্তিৰ সম্ভাৱনা কিছু দেখা গৈছে। গতিকে হয়তো নতুন পদবী আপুনি লাভ কৰিব পাৰে। নতুন কৰ্মপ্ৰাপ্তিৰো আজি সম্ভাৱনা কিছু দেখা গৈছে। ধনৰ প্ৰয়োজনীয়তাও দিনটোৰ কোনো সময়ত হয়তো আহিব পাৰে। প্ৰয়োজন হ'ব, কিন্তু হাতত অকণমান ধন কমকৈ থকা দেখা যাব। ৰাশি ব্যক্তিসকলে নিজতকৈ আনৰ বিষয়ে বেছি চিন্তা এওঁলোকে কৰা দেখা যাব। গতিকে আনক সহায় কৰাৰ হয়তো ইচ্ছা মনত আহিব পাৰে। আজি শিশুৱে অকণমান আমনি কৰিব পাৰে। গতিকে শিশুৰ পৰা দূৰত্ব বজাই ৰাখিব। সন্ধিয়া দিনটো আকস্মিকভাৱে ৰোমান্টিক হৈ পৰা দেখা যাব। গতিকে সন্ধিয়াৰ ভাগত হয়তো প্ৰিয় ব্যক্তিক আপুনি লগ পাব পাৰে। আজি এওঁলোকে অকলে থকাৰ ইচ্ছা অকণমান মনত আহিব পাৰে। গতিকে কিছু সময় মুকলি ঠাইত ঘৰৰ পৰা অকণমান ওলাই হয়তো যোৱাৰ ইচ্ছা আহিব পাৰে। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা ঘৰুৱা খৰচ অকণমান বৃদ্ধি পাব। প্ৰিয়জনৰ সৈতে মনৰ কথাৰ আদান প্ৰদান হোৱা আজিৰ দিনটোত দেখা যাব। সম্বন্ধও সুদৃঢ় হৈ পৰিব। গতিকে দিনটো বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট সুন্দৰ বুলিয়ে ক'ব পাৰি। বাকী বিদ্যাত এওঁলোকৰ হয়তো শিক্ষাগুৰুৰ দুৰ্বল বিষয়ত শিক্ষাগুৰুৰ বিশেষ সহায় আজি লাভ কৰিব। গতিকে লক্ষ্য কৰিলে কন্যা ৰাশিৰ ব্যক্তিসকলৰ অন্য সকলো দিশত শুভ আৰু মংগলময়ভাৱে দিনটো পাৰ হ'ব। মনত খঙৰ পৰিমাণ আপোনাৰ সন্ধিয়াৰ ভাগত অকণমান বাঢ়িব পাৰে। বিশেষকৈ দিনটোৰ উত্তৰাৰ্ধত তেওঁলোকৰ খং অকণমান বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে। নিজক নিয়ন্ত্ৰণ ৰাখিলে বাকী সকলো দিশত দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান যত্ন ৰাখিব। বেছি তেলোৱা বস্তু খোৱা লোৱা কৰিলে পেটৰ সৰু সুৰা সমস্যা দেখা দিব পাৰে। গতিকে কিছু যত্ন ৰাখিব। আজি অৱশ্যে এওঁলোকে প্ৰচেষ্টা খুব কৰা দেখা যাব। সকলো কামত চেষ্টা এওঁলোকে আজি কৰা দেখা যাব। ধন সম্বন্ধীয় সমস্যাই অকণমান দেখা দিব পাৰে। গতিকে হয়তো হাতত পৰ্যাপ্ত পৰিমাণৰ ধন নাথাকিব পাৰে। পাবলগীয়া ধন হয়তো আজি আপোনাৰ হাতলৈ নাহিব পাৰে। কিন্তু অতি সহজতে এওঁলোকে সকলোকে আজি বিশ্বাস কৰি লোৱা দেখা যাব। আজি শিশুৱে আপোনাক ঘৰুৱা কাম বন কৰাত সহায় কৰিব। শিশুৰ পৰা সহায় প্ৰাপ্তিৰ সম্ভাৱনা আজি কিছু দেখা গৈছে। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা সুখ সমৃদ্ধি বৃদ্ধি পাব। আজি সকলো কাম শেষ কৰি এওঁলোকে নিজৰ ব্যক্তিগত কাম কৰাত বেছি গুৰুত্ব দিয়া দেখা যাব। গতিকে সকলো কাম বন খুব সোনকালে খৰতকীয়াকৈ এওঁলোকে কৰা দেখা যাব। বাকী এই ৰাশি ব্যক্তিসকলৰ টিভি মোবাইলতো অকণমান বেছি ব্যস্ত থকা দেখা যাব। গতিকে প্ৰয়োজনতকৈ বেছি সময় এওঁলোকে মোবাইল
অকণমান ব্যৱহাৰ কৰা দেখা যাব। অন্য সকলো দিশত হ'ব, বিশেষকৈ এওঁলোকৰ বিদ্যাতো কিছু আজি ডাঙৰৰ উপদেশ প্ৰাপ্তিৰ সম্ভাৱনা আছে। গতিকে বিদ্যাত আনৰ উপদেশে কিছু আগবাঢ়ি যোৱাত অকণমান সহায় কৰিব। লগতে আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব সোণোৱালী। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ওপৰত অকণমান কমকৈ প্ৰেছাৰ দিয়াৰ চেষ্টা কৰক, কিয়নো হয়তো আপুনি যিকোনো কাম কৰিলে আপুনি নিজৰ ওপৰতে বেছি অকণমান প্ৰেছাৰ দিয়াৰ চেষ্টা কৰিব পাৰে, যাৰ ফলত আপোনাৰ স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি ৰাজ সাহায্য, বিশেষকৈ চৰকাৰী সাহায্য প্ৰাপ্তিৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। দীঘলীয়াভাৱে যদি ক'ৰবাত আপুনি ধন সঞ্চয় কৰি আহিছিল, তেনে ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। তেনে ধনৰ পৰা কিছু লাভালাভ আপোনাৰ হ'ব পাৰে। আজি বন্ধুৰ সৈতে দিনটোৰ বেছি সময় পাৰ হ'ব, গতিকে বন্ধুৱে আপোনাৰ দিনটো আৰু অকণমান আনন্দদায়ক কৰি তোলা দেখা যাব। আজি চিঠি পত্ৰ ইমেইল এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা খবৰ ঘৰলৈ আহিব পাৰে। প্ৰিয়জনৰ পৰাও সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ অকণমান সম্ভাৱনা দেখা পোৱা গৈছে। লগতে এই ৰাশি ব্যক্তিসকলে ঘৰতকৈ আজি ঘৰৰ বাহিৰতহে দিনটোৰ বেছি সময় পাৰ কৰিব। গতিকে ঘৰত থকা এওঁলোকক সিমান দেখা নাযায় আজিৰ দিনটোত। মন অকণমান অস্থিৰ হ'ব পাৰে, গতিকে মনত চঞ্চলতা আহিব। কিছু সময় যদি কিবা এটা কামত ব্যস্ত থাকে, কিছু সময় এওঁলোক অন্য কামত ব্যস্ত থকা দেখা যাব। একেটা কামতে এওঁলোকক লাগি থকা আজিৰ দিনটোত দেখা নাযায়। স্বাস্থ্যৰ ফালৰ পৰা অকণমান যত্ন ৰাখিলে আপোনাৰ দিনটো অন্য সকলো দিশত শুভ। বিশেষকৈ বিদ্যা তেওঁলোকৰ আজি হয়তো নতুন বিষয়ৰ জ্ঞান অৰ্জন কৰিব পাৰিব। গতিকে নতুন নতুন কথা জনাৰ শিকাৰ আজি ইচ্ছা এওঁলোকৰ মনলৈ আহিব। বাকী অন্য সকলো দিশত শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব হালধীয়া। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলে অকণমান আজি খোৱা লোৱাত যত্ন ৰাখিব। বিশেষকৈ কমকৈ খোৱা লোৱা কৰিলে স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব পাৰে। গতিকে যত্ন ৰাখিব। আজি অৱশ্যে মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব। মাতৃয়ে সকলো সময়ত আপোনাক আজি ছাপোৰ্ট কৰা দেখা যাব। কিন্তু অদৰকাৰী চিন্তাই অকণমান মনত কিছু খেলি মেলি লগাব পাৰে। গতিকে যিমান পাৰে অদৰকাৰী চিন্তা বৰ বিশেষ আজি কৰি নাথাকিব। বাকী এওঁলোকে যি পৰিকল্পনা নকৰক কিয়, সেই পৰিকল্পনাবোৰ আজি সঠিক ৰূপে ৰূপায়ণ হ'ব। গতিকে আজিৰ দিনটোত নতুন পৰিকল্পনা কৰিলে আপোনাৰ সেই পৰিকল্পনাবোৰ সফল হ'ব। আজি পৰিয়ালত কোনো শিশুৱে হয়তো আপোনাক কিছু সহায় সহযোগিতা কৰিব পাৰে। হাঁহি ধেমালিৰ মাজেৰে পাৰ হ'ব। বিশেষকৈ নতুন সম্বন্ধ গঢ়ি উঠাৰ আজি সম্ভাৱনাও কিছু দেখা পোৱা গৈছে। হঠাৎ হয়তো তেনে কোনো ব্যক্তিক লগ পাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা ব্যক্তিয়ে প্ৰশংসা কৰিব আপোনাৰ উপস্থিতিত নতুবা অনুপস্থিতিত। কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ প্ৰশংসা কৰিব পাৰে। আজি কিবা বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব। গতিকে হয়তো জীৱনসংগীৰ বাবে হওক নতুবা আপোনাৰ ঘৰৰ বাবে আপুনি কিবা বয় বস্তু আজি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলৰ যিসকল ব্যক্তি ঘৰৰ পৰা দূৰত থাকে, তেওঁলোকৰ আজি সঘনাই ঘৰলৈ মনত পৰি থাকিব পাৰে। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত বিশেষকৈ মনোযোগ অকণমান সন্ধিয়াৰ সময়ত কমিব পাৰে, কিন্তু ৰাতিপুৱাৰ ভাগত গুৰুত্ব দি এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে আজি চিন্তা অকণমান বেছিকৈ কৰা দেখা যাব, কিন্তু এওঁলোকৰ আজি পৰীক্ষাত কৃতকাৰ্যতা লাভৰ সম্ভাৱনা প্ৰবল আছে। গতিকে পৰীক্ষাত আজি ভাল ফল দেখুৱাব পাৰিব। কিন্তু নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিলে আপোনাৰ দিনটো আৰু অকণমান শুভ হৈ পৰিব। আজি হঠাৎ নতুন পথৰ পৰা ধন আপোনাৰ হাতলৈ আগমন হোৱাৰ সম্ভাৱনা প্ৰবল আছে। গতিকে হয়তো নতুন পথেৰে আপুনি আজিৰ দিনটোত ধন উপাৰ্জন কৰিব পাৰিব। অকণমান বয়সস্থ ব্যক্তি হয়তো আপোনাৰ কিছু আমনি কৰিব পাৰে। গতিকে বয়সস্থ ব্যক্তিৰ কিবা আপত্তি হয়তো আজিৰ দিনটোত পূৰণ কৰিবলগীয়া হ'ব পাৰে। আজৰি সময়ত এওঁলোকক পজিটিভ কামত অংশগ্ৰহণ কৰা দেখা যাব। বিশেষকৈ ভৱিষ্যতৰ চিন্তা এওঁলোকে আজৰি সময়ত আজি কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ কাম বনবোৰৰ চিন্তা আজিৰ দিনটো তেওঁলোকে কৰা
দেখা যাব। আজি বৈবাহিক সম্বন্ধ অতি সুন্দৰ হৈ পৰিব। লগতে ব্যৱসায়ত যদি বিগত দিনৰ তুলনাত আপোনাৰ ব্যৱসায়ত উন্নতি হ'ব, বিগত দিনত যদি আপোনাৰ ব্যৱসায় ভাল উন্নতি কৰা নাছিল, আজিৰ দিনটোত ব্যৱসায়ত উন্নতি হ'ব। ব্যৱসায়ত লাভালাভৰ আজি সম্ভাৱনা প্ৰবল আছে। বিদ্যাৰ্থীসকলৰ অৱশ্যে মাজে সময়ে মন অকণমান চঞ্চল হ'ব পাৰে, তথাপি যিখিনি পঢ়িব সেইখিনি খুব গুৰুত্ব দি পঢ়া দেখা যাব, যাৰ বাবে পঢ়া সময়খিনিৰ গুৰুত্ব বাঢ়িব। বাকী সময়ত অকণমান চঞ্চলতা বঢ়া দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি ক'ৰবাত উৎসৱ পাৰ্বণত নতুবা কিবা প্ৰগ্ৰেমত অংশগ্ৰহণৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আকৰ্ষণীয়তা বাঢ়িব, গতিকে সমাজত লোকপ্ৰিয়তা বাঢ়িব। সকলোৱে আপোনাৰ আজি কথা বতৰাবোৰ মানি নতুবা শুনি চলা দেখা যাব। আজি সন্তানৰ পক্ষৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট দেখা গৈছে, গতিকে হয়তো তেনে পক্ষৰ পৰা আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত বিশেষকৈ পৰিয়ালতকৈ এওঁলোকে সামাজিক কামত আজি কিবা হয়তো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি সন্ধিয়াৰ সময়খিনি বিশেষভাৱে আপোনাৰ খুব ৰোমান্টিক আৰু সুন্দৰভাৱে পাৰ হ'ব। আজি ক'ৰবাত নহয় ক'ৰবাত সুস্বাদু ভোজন আপুনি গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি গোটেই দিনটো হাঁহি ধেমালি ফূৰ্তি আৰু আনন্দদায়কভাৱে পাৰ হ'ব। আজি বিগত দিনত সঞ্চয় কৰা ধন আজিৰ দিনটোত সৎ কামত আহিব, ভাল কামত ব্যৱহাৰ হ'ব, গতিকে দিনটো সেই ক্ষেত্ৰৰ ফালৰ পৰাও শুভদায়ক। আজি ক'ৰবাত হয়তো মুকলি ঠাইত আপুনি যাবলগীয়া হ'ব পাৰে, তেনেধৰণৰ ক'ৰবাত যোৱাৰ সম্ভাৱনা দেখা গৈছে। বাকী বিদ্যাত অকণমান মনোযোগ কমিব পাৰে, কিন্তু অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি পজিটিভ চিন্তাই এওঁলোকক দিনটোত আগবাঢ়ি যোৱাত সহায় কৰিব, গতিকে দিনটোৰ ভিতৰত তেওঁলোকৰ মনত পজিটিভ চিন্তাবোৰ আজি আহি থকা দেখা যাব। আজি ঘৰৰ কোনোবা সদস্য নতুবা কোনোবা প্ৰিয় ব্যক্তিক লগত লৈ ক'ৰবাত আপুনি ফুৰিব যাবলগীয়াও হয়তো হ'ব পাৰে। আজি দাম্পত্য ক্ষেত্ৰৰ ফালৰ পৰা বিশেষ শুভ যোগ আজি দেখা পোৱা গৈছে। আজি ধন খৰচৰ মাত্ৰা অকণমান বাঢ়িব, গতিকে আপুনি কোনোবা নহয় কোনোবা ক্ষেত্ৰত খৰচ কিছু কৰিবলগীয়া হ'ব পাৰে। বয়সস্থ ব্যক্তিসকলে আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা সুখ সমৃদ্ধি তেওঁলোকৰ বাঢ়িব, কিন্তু প্ৰেমত প্ৰিয়জনৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি মন পচন্দ কামহে কৰা দেখা যাব। যি কাম কৰি ভাল পায় সেই কামহে কৰা দেখা যাব। পচন্দ অনুসৰি কাম কৰিব, তাৰ বিপৰীতে কোনো ধৰণৰ কাম কৰা এওঁলোকক দেখা নাযাব। কিন্তু অকণমান পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ পৰা ক'ৰবাত দূৰত হয়তো যাব বিচাৰি এওঁলোকে খোজা দেখা যাব, গতিকে ঘৰত অকণমান কমকৈ মন বহা দেখা যাব। স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ সন্ধিয়াৰ সময়ত হয়তো অকণমান স্বাস্থ্য দুৰ্বল হ'ব পাৰে। ক'ৰবাত ঘূৰা ফুৰা কৰোঁতে হয়তো বেছি কাম কৰোঁতে আপোনাৰ স্বাস্থ্য দিনটোৰ সন্ধিয়াৰ ভাগত কিছু দুৰ্বল হ'ব পাৰে, গতিকে স্বাস্থ্যৰ যত্ন ৰাখিলে ভাল হ'ব। নিশ্চয় আপোনাৰ দিনটো সন্ধিয়াৰ সময়খিনিও সুন্দৰ হৈ পৰিব। বিদ্যাত এওঁলোকৰ বিভিন্ন দিশত আজি জ্ঞান অৰ্জনৰ যোগ দেখা পোৱা গৈছে, গতিকে বিভিন্ন কথা আজিৰ দিনটোত শিকিব পাৰিব বিদ্যাৰ্থীসকলে। বাকী সকলো দিশত শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।